প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰটোকল ভংগ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পালম বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আবাসগৃহলৈ বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাহনত কিয় লৈ গৈছে? যে সময়ত নিৰাপত্তাজনিত কাৰণত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ক্ষেত্ৰত এক অসাধাৰণ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাবে বিশেষ এখন লিমোজিন বাহনৰ ব্যৱস্থা কৰা হয়। সেই বাহনখনৰ পৰিৱৰ্তে বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেঞ্জ ৰভাৰ আৰু মাৰ্চিডিজ বেঞ্জৰ পৰিৱৰ্তে কি কাৰণত বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাহনত লৈ যোৱা হ'ল পুটিনক? নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। যোৱা 4 ডিচেম্বৰৰ বিশেষ দৃশ্য সন্ধিয়া দিল্লী পালম বিমানবন্দৰত যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৱতৰণ কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ বিশ্ব অবাক হৈ পৰিছিল এই বিশেষ দৃশ্য প্ৰত্যক্ষ কৰি, য'ত নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক প্ৰটোকল ভংগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই গৈ পালম বিমানবন্দৰত আদৰণি জনালে, যি নেকি মস্কোৱে কেতিয়াও কল্পনাই কৰা নাছিল। ক্ৰেমলিনৰ ফালৰ পৰা ইতিমধ্যে বিবৃতিত উল্লেখ কৰা হৈছে যে আশা কৰাতকৈও অধিক ধৰণেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। যথেষ্ট উৎফুল্লিত হৈ পৰে ক্ৰেমলিন এই বিষয়টোক লৈ। ক্ৰেমলিনে প্ৰশংসা কৰিছে মোদীৰ এই ধৰণৰ এটা আদৰণিৰ প্ৰক্ৰিয়া দেখি। নিজেই বিমানবন্দৰত উপস্থিত হৈ মোদীয়ে প্ৰটোকল ভংগ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনালে। ইয়াৰ উপৰিও প্ৰটোকল ভংগ কৰি মোদীৰ যি ৰেঞ্জ ৰভাৰ বাহন আছে, মোদীৰ যি মাৰ্চিডিজ বেঞ্জৰ বাহন আছে, চৰকাৰী বাহন, সেই বাহনৰ পৰিৱৰ্তে বগা ৰঙৰ ফৰ্চুনাৰ বাহনত পুটিনক লৈ যোৱাৰ সেই দৃশ্যই আজিও চৰ্চিত হৈ আছে সমগ্ৰ বিশ্বজুৰি। এই দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে। আমি সেই দৃশ্য আকৌ দেখুৱাইছোঁ আপোনালোকক। যোৱা 4 ডিচেম্বৰৰ সন্ধিয়া পালম বিমানবন্দৰত পুটিন উপস্থিত হোৱাৰ পিছত সকলোৱে ভাবি আছিল, সকলোৱে ভবা ধৰণেৰে পুটিনৰ সেই বিলাসী লিমোজিন বাহন অ'ৰা চেনেট, সেই বিলাসী বাহনখনত তেওঁ উঠিব, কিন্তু সেই বাহনখনত নুঠি বগা ৰঙৰ এখন সাধাৰণ, পুটিনৰ দৃষ্টিত তেনে এখন সাধাৰণ ফৰ্চুনাৰ বাহনত উঠিল মোদীৰ সৈতে পুটিন। গতিকে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। সেইখিনি কথাই এই মুহূৰ্তত মই আপোনালোকৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ। কিবা নিৰাপত্তাজনিত কাৰণত ফৰ্চুনাৰ বাহনখন বাছি লোৱা হৈছিল নেকি? এই প্ৰশ্ন স্বাভাৱিকতে এই মুহূৰ্তত সকলোৰে মনত উদয় হৈছে। কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে পুটিনৰ বিদেশ ভ্ৰমণ মানে এটা পানী নসৰকা নিৰাপত্তাৰ এটা বিশেষ প্ৰক্ৰিয়া, এক অসাধাৰণ নিৰাপত্তাৰ এটা প্ৰক্ৰিয়া, য'ত নেকি পূব চুইটকেছৰ পৰা আৰম্ভ কৰি ফুড লেবলৈ সকলোখিনি নিজেই কঢ়িয়াই লৈ ফুৰে পুটিনৰ এটা বৃহৎ টীমে। পুটিনৰ যি গাৰ্ড আছে, পুটিনৰ যি দেহৰক্ষী আছে, পুটিনৰ যি বৃহৎ নিৰাপত্তাৰ এটা বেষ্টনী আছে, বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে সেই নিৰাপত্তা বেষ্টনী গঠন কৰা হয়। গতিকে তেনেকুৱা এটা নিৰাপত্তা, য'ত নেকি পুটিনৰ সেই শক্তিশালী লিমোজিন বাহনখন, যি নেকি বুলেট প্ৰুফ বাহন, যি নেকি 4টা চকাৰ পাংচাৰ হ'লেও, টায়াৰ পাংচাৰ হ'লেও 249 কিলোমিটাৰ বেগত গতি কৰিব পৰা এখন বিশেষ বাহন, অক্সিজেনৰ পৰা আৰম্ভ কৰি সকলো সুবিধা, টেক লোডেড এখন বিশেষ বাহন, সেই লিমোজিন বাহনত উঠিব বুলি সকলোৱে ভাবি আছিল। কিন্তু দৰাচলতে সেই বিশেষ টেক লোডেড বাহনখনত নুঠি, বা মোদীৰ ৰেঞ্জ ৰভাৰ বাহনখনত নুঠি, বা মোদীৰ মাৰ্চিডিজ বেঞ্জত নুঠি বগা ৰঙৰ এখন টয়োটা ফৰ্চুনাৰ কিয় বাছি লোৱা হ'ল? এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন চৰ্চা চলি আছে যে এই বিশেষ টয়োটা ফৰ্চুনাৰ বাহনখন বাছি লোৱাটো নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত ইচ্ছাকৃত আছিল নে নাছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণো দিয়া হোৱা নাই যে কি কাৰণত বগা ৰঙৰ ফৰ্চুনাৰ বাহনখনত পুটিনক লৈ গ'ল মোদীয়ে একে আসনত বহি। গতিকে বিশেষজ্ঞসকলে ইয়াৰ আঁৰত এটা কূটনৈতিক কাৰণ বিশ্লেষণ কৰিছে, এটা কূটনৈতিক কাৰণ থকা বুলি উল্লেখ কৰিছে। পিছে কি সেই কূটনৈতিক কাৰণ? সম্প্ৰতি গাড়ীৰ বজাৰত সমগ্ৰ বিশ্বৰে এতিয়া চকু আছে, গাড়ীৰ বিভিন্ন ব্ৰেণ্ডৰ ওপৰত বিশ্বৰে চকু আছে, সমগ্ৰ বিশ্বই খবৰ ৰাখে সাম্প্ৰতিক সময়ত বিভিন্ন ধৰণৰ গাড়ীৰ ব্ৰেণ্ডৰ ওপৰত। গতিকে তেনে পৰিস্থিতিত টয়োটা ফৰ্চুনাৰ, টয়োটা আমি সকলোৱে জানো এটা জাপানী ব্ৰেণ্ড, এই জাপানীজ ব্ৰেণ্ড যথেষ্ট জনপ্ৰিয় ভাৰতত। এই জাপানীজ ব্ৰেণ্ডৰ টয়োটাৰ বাহনসমূহ আৰু ফৰ্চুনাৰ হৈছে এখন বিশেষ জনপ্ৰিয়, ভাৰতৰ মাটিত দপদপাই থকা
ভাৰতৰ ৰাজপথত দপদপাই থকা এখন বিশেষ বাহন সেয়া হৈছে টয়োটা ফৰ্চুনাৰ গতিকে জাপানী ব্ৰেণ্ডৰ বাহন বাছি লোৱাটোৱে আচলতে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত জাপান আৰু ভাৰতৰ যি বুজাবুজি যি সহযোগিতা তাকেই সূচাইছে বুলি বিশেষজ্ঞসকলে বিশ্লেষকসকলে এই ক্ষেত্ৰত ব্যাখ্যা আগবঢ়াইছে উল্লেখযোগ্য যে পুটিন আৰু মোদীয়ে যিখন বগা ৰঙৰ ফৰ্চুনাৰ বাহন দেখিছে আপুনি এয়া হৈছে টয়োটা ফৰ্চুনাৰ সিগমা 4 এই সিগমা বাহনখন সিগমা 4 মহাৰাষ্ট্ৰৰ পঞ্জীয়ন থকা মহাৰাষ্ট্ৰৰ পঞ্জীয়নকৃত টয়োটা ফৰ্চুনাৰ এই সিগমা 4 বাহনখনত উঠি যোৱা হৈছিল বা মোদী আৰু পুটিনে একেলগে মোদীৰ চৰকাৰী আবাসলৈ গতি কৰা এই দৃশ্য দেখিবলৈ পোৱা হৈছিল ইয়াৰ সমান্তৰালকৈ ৰাজনৈতিক বিশ্লেষকসকলে ৰাজনৈতিক বিশেষজ্ঞসকলে মন্তব্য আগবঢ়াইছে যে ইউক্ৰেইন যুদ্ধক লৈ ভাৰত আৰু ৰাছিয়া দুয়োখন দেশে কিছু হেঁচা বা চাপত আছে যাৰ পৰিপ্ৰেক্ষিতত পশ্চিমীয়া দেশলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণৰ বাবেও যিকোনো ইউৰোপীয় ব্ৰেণ্ডতকৈ জাপানী ব্ৰেণ্ডৰ গাড়ী ব্যৱহাৰ কৰি এটা যে বিশেষ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে ইউৰোপীয় ব্ৰেণ্ডতকৈ জাপানী গাড়ী নিৰ্মাতা কোম্পানী নিৰ্মাণ কৰা টয়োটা ফৰ্চুনাৰ ইচ্ছাকৃতভাৱে বাছি লোৱা হৈছিল বুলি কোৱা হৈছে কাৰণ এই সমগ্ৰ বিষয়টোত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টো জড়িত হৈ আছে আৰু যাক লৈ ৰাছিয়া আৰু ভাৰত এই বিষয়টোক লৈ কিছু চাপতো আছে আৰু এনেকুৱা এটা সময়ত পুটিনৰ ভাৰত ভ্ৰমণ য'ত নেকি 4 বছৰৰ মূৰত 2021 চনৰ ডিসেম্বৰ মাহত অন্তিমবাৰৰ বাবে পুটিন ভাৰতলৈ আহিছিল আৰু এই 2025 চনৰ ডিসেম্বৰ মাহত অৰ্থাৎ 4 বছৰৰ মূৰত পুটিন ভাৰতলৈ আহিছে গতিকে তাৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধক কেন্দ্ৰ কৰি ভাৰতকো বিভিন্ন সময়ত আমেৰিকাই জগৰীয়া কৰি আহিছে গতিকে তেনেকুৱা এটা হেঁচা তেনেকুৱা এটা চাপ তেনেস্থলত ইউৰোপীয় ব্ৰেণ্ডতকৈ জাপানী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান টয়োটাই নিৰ্মাণ কৰা এই ফৰ্চুনাৰ বাহনখনক ইচ্ছাকৃতভাৱে বাছি লোৱা হৈছে বুলি কোৱা হৈছে আনহাতে টয়োটা জাপানীজ ব্ৰেণ্ড হলেও পিএম মোদী মেক ইন ইণ্ডিয়া যি অভিলাষী পদক্ষেপ মোদীৰ ভাৰত চৰকাৰৰ সেই অভিলাষী পদক্ষেপৰ জৰিয়তে টয়োটাৰ গাড়ী নিৰ্মাণ কাৰখানা ইতিমধ্যে কৰ্ণাটকত আৰম্ভ হৈছে কৰ্ণাটকত নতুনকৈ গাড়ী নিৰ্মাণৰ প্ৰকল্প ইতিমধ্যে কাম কৰা হৈছে টয়োটাৰ গাড়ী নিৰ্মাণ প্ৰকল্প কাৰখানাত বৰ্তমান অব্যাহত আছে গতিকে তেনেকুৱা এটা প্ৰক্ৰিয়া পিএম মোদী মেক ইন ইণ্ডিয়া সেই পলিচি বা সেই আঁচনিৰ অধীনত এই টয়োটা বাহনখন ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বক যেন এটা বিশেষ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে মোদীয়ে মেক ইন ইণ্ডিয়া কেহতীয়াকৈ মেক ইন ইণ্ডিয়াৰ ওপৰত ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব অপাৰেশ্যন সিন্দুৰৰ প্ৰসংগ অপাৰেশ্যন সিন্দুৰতো মেক ইন ইণ্ডিয়াৰ প্ৰযুক্তিৰে কেনেদৰে পাকিস্তানক শিক্ষা দিবলৈ সক্ষম হৈছিল পেহেলগাম কাণ্ডৰ পুতক তুলিবলৈ প্ৰতিশোধ ল'বলৈ সক্ষম হৈছিল ভাৰতে সেই ভাৰতীয় আত্মনিৰ্ভৰশীল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতে কেনেদৰে আগবাঢ়ি গৈছে বিশ্বত সেই বাৰ্তাও দিবলৈ যেন প্ৰয়াস কৰিছে এই টয়োটা ফৰ্চুনাৰ বাহনখন ব্যৱহাৰ কৰি উল্লেখযোগ্য যে বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰীভাৱে ব্যৱহাৰ কৰা বাহনৰ ভিতৰত আছে এখন ৰেঞ্জ ৰভাৰ বাহন লগতে আছে এখন মাৰ্চিডিজ মেবেক S650 গাৰ্ড দৰাচলতে অন্য ৰাষ্ট্ৰৰ যদি ৰাষ্ট্ৰপ্ৰধান ভাৰত ভ্ৰমণলৈ আহে তেতিয়াহ'লে মোদীৰ এই ৰেঞ্জ ৰভাৰ নতুবা মাৰ্চিডিজ মেবেক S650 গাৰ্ড এই বাহনখনেৰে লৈ যোৱা হয় ৰাষ্ট্ৰপতিৰ আবাসলৈ নতুবা প্ৰধানমন্ত্ৰীৰ আবাসলৈ কিন্তু তেনেস্থলত এইবাৰ সম্পূৰ্ণ এক ব্যতিক্ৰমী তথা বিপৰীত দৃশ্য দেখিবলৈ পোৱা হ'ল টয়োটা ফৰ্চুনাৰ বাহন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত একেদৰে যদি ৰেঞ্জ ৰভাৰ আমি বাহনখনৰ প্ৰসংগলৈ আহো টাটা মটৰ্ছৰ মালিকানাধীন হলেও এই ৰেঞ্জ ৰভাৰ বাহনখন কিন্তু ব্ৰিটেইনত নিৰ্মাণ কৰা হৈছে যদিওবা মোদীৰ সেই ৰেঞ্জ ৰভাৰ বাহন টয়োটা কোম্পানীৰ টয়োটা মটৰ্ছৰ মালিকানাধীন কিন্তু ৰেঞ্জ ৰভাৰখন ব্ৰিটেইনত নিৰ্মাণ কৰা হৈছে একেদৰে মাৰ্চিডিজ বেঞ্জ হৈছে জাৰ্মানৰ অটোমোটিভ ব্ৰেণ্ড জাৰ্মানৰ এটা আগশাৰীৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান যেনেকি সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয় জাৰ্মানৰ এই ব্ৰেণ্ড মাৰ্চিডিজ বেঞ্জ গতিকে লক্ষণীয় কথাটো হ'ল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যে 4 বছৰীয়া যুদ্ধ এখন অমীমাংসিত যুদ্ধ এই যুদ্ধৰ সময়ছোৱাত ব্ৰিটেইন আৰু জাৰ্মানী এই দুইখন দেশে ৰাছিয়াৰ বিৰুদ্ধে থিয় দিছে ৰাছিয়াৰ বিৰোধিতা কৰিছে এই যুদ্ধখনত সমান্তৰালকৈ অভিযোগ এইটো আছে যে ব্ৰিটেইন আৰু জাৰ্মানীয়ে ইউক্ৰেইনত গোলা বাৰুদ আৰু যুদ্ধৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সহায় কৰি আহিছে ইউক্ৰেইনক যোগান ধৰি আহিছে এই অভিযোগো আছে আৰু সেইভাবে ধাৰণা কৰা হৈছে ৰাজনৈতিক বিশ্লেষকসকলে বা বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ব্ৰিটেইন আৰু জাৰ্মানীৰ নিৰ্মিত
সেই দুয়োখন দেশৰ ব্ৰেণ্ড ৰেঞ্জ ৰোভাৰে হওক নতুবা মাৰ্চিডিজ বেঞ্জেই হওক ব্ৰিটেইন আৰু জাৰ্মানীত নিৰ্মিত এই দুয়োখন বাহনৰ দুয়োটা ব্ৰেণ্ডৰ বাহনৰ বিপৰীতে জাপানত নিৰ্মিত জাপানৰ ব্ৰেণ্ড টয়টা ফৰ্চুনাৰ ব্যৱহাৰ কৰা হ'ল তাৰ বাবে এটা কূটনৈতিক বাৰ্তা দিবলৈ যেন প্ৰয়াস কৰিলে পুটিনৰ এই ভাৰত ভ্ৰমণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰটোকল ভংগ কৰি 4 বছৰৰ মূৰত ভাৰতলৈ অহা পুটিনক নিজৰ মাৰ্চিডিজ বেঞ্জ নতুবা ৰেঞ্জ ৰোভাৰ বাহনৰ পৰিৱৰ্তে বা পুটিনৰ সেই বিখ্যাত যক ৰাছিয়াৰ ৰলছ ৰয়েলছ বুলি কোৱা হয় সেই বিশেষ লিমোজিন বাহনখন ওৰাছ সেনেটৰ সেই বিশেষ বিলাসী বাহনখনৰ পৰিৱৰ্তে মোদীৰ সৈতে মহাৰাষ্ট্ৰ পঞ্জীয়নকৃত এখন ফৰ্চুনাৰ সিগমা 4 বাহনত উঠি প্ৰধানমন্ত্ৰীৰ আবাসগৃহলৈ গ'ল যি নেকি এক নজিৰবিহীন ঘটনা হিচাপে পৰিগণিত হ'ল গতিকে ৰেঞ্জ ৰোভাৰ মাৰ্চিডিজ বা লিমোজিনৰ পৰিৱৰ্তে মোদী টয়টা ফৰ্চুনাৰ বাহনত কিয় উঠিল ইয়াৰ আঁৰত ৰাজনৈতিক বিশেষজ্ঞসকলে এই ব্যাখ্যা আগবঢ়াইছে যে এটা কূটনৈতিক বাৰ্তা এফালে মোদীৰ PM মোদী মেক ইন ইণ্ডিয়াৰ পলিচিৰ অধীনত আত্মনিৰ্ভৰশীলতাৰ ওপৰত ভাৰতে গুৰুত্ব প্ৰদান কৰিছে টয়টাৰ লগত ভাৰতৰ গাড়ী নিৰ্মাণৰ যি বুজাবুজি যি সহযোগিতা আছে সেই সহযোগিতাক প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত সমান্তৰালকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ব্ৰিটেইন আৰু জাৰ্মানীয়ে ৰাছিয়াৰ বিৰুদ্ধে থিয় দিয়াৰ প্ৰসংগত এনেকুৱা ধৰণৰ এটা কূটনৈতিক বাৰ্তা দিবলৈ এই প্ৰয়াস নেকি এই টয়টা ফৰ্চুনাৰ বাহনত যাত্ৰা কৰাটো গতিকে ইয়াকে লৈ বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰিয় দৰ্শক আপুনি কি ভাবে জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো